নমস্কাৰ অসমবাসী ৰাইজ। মই আজি আপোনালোকক ফাকুৱাৰ যিহেতু মহোৎসৱ, ফাকুৱাৰ উৎসৱৰ হয় আপোনালোকৰ ওচৰত শুভেচ্ছা যাচিলোঁ। কিন্তু ফাকুৱাৰ দিনটোত অৱশ্যে আমাৰ যিহেতু চোৱা লাগি আছে, আমি তেওঁৰ হয় যি ফাকুৱাৰ খেলা বা ভগৱানৰ মাথাত দিয়া বা তেওঁৰ হয় যি প্ৰতি বছৰ ফাকুৱা খেলা যি আনন্দ বা উপভোগ কৰোঁ, কিন্তু সেয়া আজি আমি কৰিবলৈ পৰা নাই, যিহেতু আজি আমাৰ চোৱা লাগি আছে, ব্ৰতত আছোঁ। গতিকে এয়া অলপ আগত আহিলোঁ, আহি কৰি চোতাল মুচিলোঁ, বোৱাৰীকেইজনীও অৱশ্যে আমিও আহি কৰিলোঁ। এয়া কাম কাজ চলি আছে। অৱশ্যে এয়া দনাও কাটি কৰি থৈছে। এয়া যিহেতু সকামত লাগিব, এয়া চাওক। আগতে দনা এনেকুৱা কাটি থয়, অৱশ্যে বহুত আছিলে আগৰ দিনৰ মানুহে, কিন্তু আজিকালি দনা পাবলৈ টান। আৰু দনা কিছুমান ল'ৰা ছোৱালী মানে চিনিয়ে নাপায় আজিকালি। এয়া চাওক, এয়া দনা কাটি কৰি থৈ দিছে। এয়া যিহেতু দহাত লাগিব, এয়া কাটি কৰি থৈ দিছে। এইফালেও মানুহৰ হুলস্থুল শুনিছোঁ। কোন ক'ত আছে চাব আহিছোঁ বাৰু। এই মানুহজন ক'ত আছে চাব আহিছোঁ। ক'ত বা আছে, কাম কৰি আছিলে। ইয়াতে বহি আছেহি। এই মানুহটো ক'ত গ'ল চাব আহি ইয়াত পালোহি। অৱশ্যে ইয়াতে আছে, বুট খাই আছে। হেৰি কাটি কৰি লৈ, দনা কাটি কৰি লৈ ইয়াতে আছেহি। এইফালে চব বুট খোৱাত লাগি আছে। চাওক, বুট খোৱাত লাগি আছে, কাম কাজ কৰি লৈ। চাওক, মৰা খুৰীয়া ঘৰ, চাওক চব বস্তুৱে মানে ভৰ্তি হৈ আছে। চাওক, নাতি পোৱালীজনী এজনী চাওক, তাইকো বুট কেইটামান নহ'লে খুৱাই দিয়ক, জলকীয়া এটা সানি। চাওক, নাতি চাওক। অৱশ্যে আজি গোটেইকেইদিন আজি ইয়াতে থাকিব লগা হৈছে। আৰু যিহেতু চোৱাই ক'তনো যাম, আৰু যাবলৈ নোৱাৰে, একো কৰিবও নোৱাৰে। গতিকে ঘৰ আৰু পৰিয়ালটো আৰু এফালে ইয়াতো অহা যোৱা কৰি আছোঁ, ইয়াতে কাম কাজ কৰি। আৰু ফাকুৱা উৎসৱৰ হয় যি নাম কীৰ্তন চলি আছে, অৱশ্যে তাকো দেখুৱাবলৈ নোৱাৰিলোঁ বা চোৱা লাগি আছে, যাবলৈও পৰা নাই মন্দিৰলৈ। চব খোৱাতে লাগি আছে। চাওক, যিহেতু ভোকত আছে, চাহ বুট আৰু ইটো সিটো। এয়া চাওক। নমস্কাৰ অসমবাসী ৰাইজ। ইয়াকে মই আজি দেখালোঁ, পাছত বাৰু বেলেগ দেখাম, যিহেতু সকামটো পাৰ হৈ যাওক। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু ইউটিউব লাইক এটা কৰি দিব। ইয়াতে ৰাখিলোঁ। নমস্কাৰ।